নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাচি গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, ছাগলী পালন কৰোঁতে আমাক কিছুমান সৰু ডাঙৰ সমস্যাই দেখা দিয়ে আৰু তাৰে ভিতৰত এটা মূল সমস্যা হৈছে ছাগলীৰ ওজন নবঢ়া। আমি যেনেধৰণে আশা কৰোঁ তেনেধৰণে ছাগলীৰ ওজন সেই সময়ত নাবাঢ়ে। বন্ধুসকল, আজিৰ সেই বিষয়টোৰ ওপৰতে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। বন্ধু-বান্ধৱীসকল, ছাগলীৰ ওজন সময়মতে বাঢ়িবলৈ আমি খাদ্য, ঘাঁহ আদিৰ উপৰিও কিছুমান মেডিচিন আমি নিয়মিতভাৱে কৰি যাব লাগে। আমি মেডিচিনৰ কথা জনাৰ আগতে প্ৰথমতে আমি জানি ল'ব লাগিব যে সেই ছাগলীৰ ওজন কি কাৰণত নাবাঢ়ে বা আমি কি ভুল কৰোঁ যাৰ বাবে আমি বিচৰা ধৰণে ওজনটো নাবাঢ়ে। আমাৰ যেতিয়া ছাগলী পোৱালি এটা জন্ম হয় তেতিয়া সেই ছাগলী পোৱালিটোৱে মাকৰ পৰা ভালকৈ পেট ভৰাই গাখীৰ খাবলৈ পাব লাগে। এতিয়া সেই পোৱালিটোৱে গাখীৰ খাবলৈ তেতিয়াহে পাব যেতিয়া মাকে পোৱালিটোক পেট ভৰাই গাখীৰ দিব পাৰিব। আচলতে কথা হৈছে কি, আমি যে ছাগলীজনীক আমি খাদ্য দিছোঁ বা আমি দানা দিছোঁ বা বিভিন্ন ধৰণৰ আমি ছাগলীজনীক ভিটামিন দিছোঁ, কিন্তু সেইখিনিৰ যিখিনি ভিটামিন বা ঘাঁহৰ পৰা যিখিনি পোৱা শক্তি সেইখিনি ছাগলীজনীয়ে সম্পূৰ্ণভাৱে নাপায়। কাৰণ ছাগলীজনীৰ পেটত কিছুমান পেলু থাকে, কৃমি থাকে, আৰু সেই কৃমিয়ে কি কৰে, আমি যিখিনি খাদ্য দিছোঁ তাৰ আধা অংশ সেই কৃমিবোৰে খাই লয় আৰু তাৰ ফলত কি হয়, সেইখিনি শক্তি ছাগলীজনীয়ে নাপায়। আৰু তেতিয়া আমি সম্পূৰ্ণকৈ পেট ভৰাই ছাগলীজনীক খুওৱাৰ পিছতো আমি যেনেকৈ আশা কৰোঁ তেনেকৈ ওজন নাবাঢ়ে, ছাগলীজনীয়ে পোৱালীক গাখীৰ দিব নোৱাৰে আৰু সময়মতে ছাগলীজনী হিতত নাহে, আৰু যিকণ গাখীৰ পোৱালিটোৱে মাকৰ পৰা খাবলৈ পায় তাৰো আধা অংশ পেলুৱে খাই পেলায়, যাৰ ফলত পোৱালিটো ক্ষীণাই যায় আৰু ওজন নাবাঢ়ে আৰু কিছুমান নোমবিলাক কোচ খাই যাব বা যিটো গ্ৰোথ আহিব লাগে সেইটো গ্ৰোথ নাহে। এনেকুৱা কিছুমান সমস্যাই দেখা দিয়ে। গতিকে বন্ধুসকল, তেনে নহ'বৰ কাৰণে আমি ভাল ভাল খাদ্য, দানা, ভিটামিনৰ লগতে আমি ছাগলীক সময়মতে পেলুৰ মেডিচিনো কৰি থাকিব লাগে। আৰু সেই পেলুৰ মেডিচিনৰ ভিতৰত এটা ভাল মেডিচিন হৈছে এই ফেণ্টাছ প্লাছটো। এই যিটো ফেণ্টাছ প্লাছ আপোনালোকে দেখা পাইছে, এইটো আপোনালোকে সকলো ধৰণৰ ছাগলীক দিব পাৰিব, সৰু সৰু পোৱালীকো দিব পাৰিব আৰু যিবিলাক গাভিনী ছাগলী আছে সেইবিলাককো দিব পাৰিব, আৰু আপোনাৰ এলবমাৰো খুৱাব পাৰে। কিন্তু মই এই মেডিচিনটোৰ কথা এই কাৰণে কৈছোঁ যে এই ফেণ্টাছ প্লাছটো আপোনালোকে যিবোৰ গাভিনী হৈ আছে সেইখিনি ছাগলীক খোৱালেও কোনো ধৰণৰ অসুবিধা নহয়, কাৰণ এইটো প্ৰেগনেঞ্চি ছেভ হয়। এই মেডিচিনটো খোৱাৰ নিয়ম হৈছে ছাগলীৰ 3 কেজি বডি ৱেটত 1 ml দিব লাগে। এতিয়া ধৰি লওক ছাগলীজনী যদি আপোনাৰ পোৱালিটো যদি 3 কেজি আছে তেতিয়া আপুনি 1 ml মেডিচিন ৰাতিপুৱা খালী পেটত দিব লাগিব, আৰু যদি 6 কেজি আছে 2 ml দিব লাগিব, 9 কেজি থাকিলে 3 ml দিব লাগিব। এনেধৰণে আপোনালোকে মিলাই ল'ব, মানে 3 কেজিত 1 ml হ'ব লাগে। গতিকে ছাগলীজনী কিমান ৱেট আছে, সৰু হওক বা ডাঙৰ হওক বা গাভিনী হওক, কিমান ওজন আছে আপুনি চাই পেলাই সেইমতে আপুনি মেডিচিনটো কৰিব। আৰু এই মেডিচিনটো সদায় ৰাতিপুৱা খালী পেটত কৰিব লাগে। ৰাতিপুৱা খালী পেটত আপুনি কৰাৰ পিছত কমচে কম আপুনি 3 ঘণ্টামান ছাগলীজনীক কোনো ধৰণৰ দানা পানী খাবলৈ নিদিব বা পথাৰত এৰাল নিদিব। 3 ঘণ্টামানৰ পিছত আপুনি ছাগলীজনীক ঘাঁহ, পানী, দানা যি ইচ্ছা কৰে আপুনি দিব পাৰে। আৰু ঠিক একেদৰে সৰু পোৱালীকো, যিবিলাক সৰু সৰু পোৱালী আছে সেইবিলাককো আপুনি ৰাতি অকণমান ধৰক 4টামান বজাত আপুনি বান্ধি ৰাখি পেলাই আপুনি ধৰক ৰাতিপুৱা 6টা বজাত যদি আপুনি এই মেডিচিনটো ছাগলী পোৱালীক খোৱাৰ পিছত আপুনি প্ৰায় ধৰি লওক 3 ঘণ্টামান আপুনি ছাগলী পোৱালীক গাখীৰ খাব নিদিব। তাৰপিছত আপুনি ছাগলী পোৱালীক গাখীৰ খাবলৈ দিব পাৰে। এনেধৰণে আপোনালোকে ডাঙৰ সৰু সকলোকে খুৱাব। আৰু এই মেডিচিনটো যেতিয়া আপোনালোকে কৰি থাকিব তেতিয়া কি হ'ব, ছাগলীৰ পেটত যিবিলাক কৃমি আছে, পেলু আছে, সেইবোৰ মৰি যাব। আৰু তেতিয়া আপোনালোকৰ লাভ কি হ'ব, আপোনালোকে যিখিনি খাদ্য খুৱায় বা ছাগলী পোৱালীয়ে যিখিনি মাকৰ পৰা গাখীৰ খায় সেইখিনি সম্পূৰ্ণ শক্তি ছাগলীৰ গাত লাগিব, আৰু তেতিয়া ছাগলী খুব কম সময়ত ওজন বাঢ়িব, লগতে দেখিবলৈও শুৱনি হ'ব আৰু কালাৰবিলাক জিলিকি উঠিব। আৰু এটা কথা মন কৰিব, যেতিয়াই আপুনি ছাগলীক পেলুৰ মেডিচিন খুৱায়, ডাঙৰ ছাগলী হওক বা সৰু ছাগলী হওক, যেতিয়া আপুনি পেলুৰ মেডিচিন খুৱায় সেই পেলুৰ মেডিচিনটো খুওৱাৰ 3 দিন পিছত, যিদিনাখন 4 দিন হ'ব, সেই 4 দিনৰ দিনাখন আপুনি আবেলিৰ পৰা লিভাৰ টনিক খুৱাব লাগিব। লিভাৰ টনিক আপোনালোকে ব্ৰটন খুৱাব পাৰে বা লিভ 50 খুৱাব পাৰে। সেইটো আপুনি সৰুবিলাকক 2 ml মানকৈ খুৱাব, আৰু যিবোৰ ডাঙৰ ছাগলী আছে সিহঁতক 5 ml খুৱাব, আৰু যিবিলাক বিটেল বা ধৰক চিৰোহী তেনেকুৱা ডাঙৰ ডাঙৰ আছে সেইবিলাকক আপুনি 10 ml কৈ কণ্টিনিউ আপুনি 10 দিনমান খুৱাব। তেতিয়া যদি লিভাৰ টনিক খুৱায় তেতিয়া ছাগলীৰ লিভাৰটো ঠিকে থাকিব আৰু ছাগলীৰ স্বাস্থ্য খুব সুন্দৰ হ'ব আৰু কম সময়ত ওজন বাঢ়িব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইখিনিকে জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।